হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালেই আছা। আজি মই তোমালোকক অন্য এটা গল্প পঢ়ি দিবলৈ ওলাইছোঁ দেই। এইকেইদিন মই তোমালোকক গল্প কৈ আছিলোঁ, তোমালোকেতো জানাই হয়নে? অৱশ্যে বেছি ভিউজ নাই, তথাপিও গল্প তোমালোকক মই দি আছিলোঁ। পৰীক্ষাৰ শেষত কি কৰিবা, সেইকাৰণে কেইটামান গল্প দি আছিলোঁ। আজি অন্য এটা গল্প দিবলৈ ওলাইছোঁ। গল্পটো মানে মই পঢ়ি দিছোঁ হা। এইখন পঞ্চতন্ত্ৰ সাধুৰ পৰা মই কৈছোঁ। গল্পটো মই পঢ়ি দিছোঁ, এটা কাৰণেই মই পঢ়ি দিছোঁ। এই গল্পটো কেইবাবাৰো প্ৰায় দুবাৰ নে তিনিবাৰ ক্লাছ 10 বৰ্ড এক্সামত আহি গৈছে। অলপ বেলেগ ধৰণে আছে, কিন্তু মূল বস্তু এইটোৱে তাৰমানে হা। বৰ্ড এক্সামত আহিছে, 9ততো বাৰু আহেই, কিন্তু ক্লাছ 10 বৰ্ড এক্সামত CBSE কোৰ্চৰ কথা কৈছোঁ দেই মই, আহিছে। সেইকাৰণে মই এই গল্পটো পঢ়ি দিছোঁ তোমালোকক, মানে সুবিধা হ'ব তোমালোকৰ। জ্ঞানী ব্ৰাহ্মণজন। বহুদিনৰ আগতে এখন সৰু গাঁৱত এজন বৃদ্ধ ব্ৰাহ্মণে তেওঁৰ 3 পুতেকৰ সৈতে বাস কৰিছিল। তেওঁৰ 3টা ল'ৰাই সদায় নিজৰ মাজত কাজিয়া আৰু তৰ্কাতৰ্কি কৰি সময়বোৰ কটাইছিল। কোনো ধৰণৰ শিক্ষাই সিহঁতৰ স্বভাৱ সলনি নকৰিলে। মানে বুজনি বিভিন্ন ধৰণৰ বুজাইছে বাপেকে যে কাজিয়া কৰিব নালাগে, কিন্তু তাহাঁতৰ মানে স্বভাৱটো সলনি হোৱা নাই, তাহাঁতি কাজিয়া কৰিয়ে থাকিলে। এতিয়া চোৱা, তাৰপিছত এদিন সিহঁতৰ দেউতাকে সেই কাজিয়াখোৰ ল'ৰা তিনিটাক এক উচিত শিক্ষা দিবলৈ ঠিক কৰিলে। তেওঁ বৰপুত্ৰক মাতি আনিলে আৰু তাৰ হাতত এডাল লাঠি দিলে। তাক সেই লাঠিডাল ভাঙিবলৈ ক'লে। সি সহজে সেই লাঠিডাল ভাঙি পেলালে। মানে বাপেকে ক'লে যে বৰপুত্ৰক মাতিলে, এফালে আচোন, এনেকৈ এডাল খৰি দিলে তাৰ হাতত, যে এডাল ভাঙচোন। সি ভাঙি দিলে তাৰমানে। তাৰপিছত আকৌ মাজুটোক মাতিলে, তাৰপিছত আকৌ সৰুটোক মাতিলে, প্ৰত্যেককে একোডাল মানে লাঠি দিলে ভাঙিবলৈ। এয়া চোৱা। তাৰ পাছত দেউতাকে তেওঁৰ আন 2টা ল'ৰাক মাতি পঠিয়ালে আৰু সিহঁতকো একোডালকৈ লাঠি দিলে। তেওঁ সিহঁতক সেই লাঠি দুডাল ভাঙিবলৈ ক'লে। এইবাৰো 2টা ল'ৰাই সহজতে লাঠি দুডাল ভাঙি পেলালে। কিন্তু তাৰপিছত কি হ'ল চোৱা, ব্ৰাহ্মণজনে এইবাৰ আন 3ডাল লাঠি আনিলে আৰু সেই লাঠি 3ডাল একেলগে ৰাখিলে, বান্ধিলে বা ৰাখিলে। এইবাৰ তেওঁ এটা এটাকৈ 3টা ল'ৰাক মাতিলে আৰু সেই একেলগে বান্ধি থোৱা লাঠি 3ডালক বান্ধ নোখোলাকৈ ভাঙিবলৈ ক'লে। তাৰপিছত তেতিয়া তেতিয়া পাৰিলে জানো? ব্ৰাহ্মণে এইবাৰ 3ডাল লাঠি আনিলে আৰু 3ডাল লাঠি একেলগে বান্ধিলে। এইবাৰ তেওঁ এটা এটাকৈ 3টা ল'ৰাক মাতি আনিলে আৰু সেই একেলগে বান্ধি থোৱা 3ডাল লাঠিক সেই একেলগে বন্ধা লাঠি 3ডালক বান্ধ নুখুলি ভাঙিবলৈ ক'লে। দেখিলা? তেতিয়া কি হ'ল চোৱাচোন, তেতিয়া পাৰিলে নে নোৱাৰিলে বান্ধ নুখোলাকৈ খুলিবলৈ? চোৱা, 3 পুত্ৰই লাঠি 3ডাল একেলগে ভাঙিবলৈ প্ৰাণে প্ৰণে চেষ্টা কৰিলে ঠিকেই, কিন্তু এটাইও সেই কাম কৰিব নোৱাৰিলে। এইবাৰ দেউতাকে সিহঁতৰ কাৰণটো ব্যাখ্যা কৰি বুজালে, যদি তহঁতো এই লাঠি 3ডালৰ দৰে একেলগে থাক, তেন্তে কোনেও তহঁতক হৰুৱাব নোৱাৰে। এয়াই হ'ল একতাৰ পৰম শক্তি। এই গল্পটো ক্লাছ 10 বৰ্ড এক্সামত CBSE কোৰ্চৰ মই 3বাৰ দেখা পাইছোঁ। সেইকাৰণে মই তোমালোকক গল্পটো এই লিখনিখিনি পঢ়ি দিলোঁ। যদি কোনোবা ক্লাছ 10ৰ ল'ৰাই পাইছা, এই গল্পটো তোমালোকে লিখি থৈ দিব পাৰা দেই। বাকী মই তোমালোকক মুখেদি এটা কথাই কৈ দিওঁ যে এজন ব্ৰাহ্মণৰ 3জন পুতেকে কাজিয়া কৰি থাকে, অনবৰতে কাজিয়া কৰি থাকে। কাজিয়া কৰাটো বেয়া যদিও ব্ৰাহ্মণে বহুত বুজায়, তাহাঁতি কথা ক'লে নুশুনে, তাহাঁতি কাজিয়া কৰিয়ে থাকে। এদিন দেউতাকে তাহাঁতৰ ল'ৰা 3টাক মাতি আনিলে আৰু এডাল এডাল খৰি দিলে। কৈছে, ভাংচোন তহঁতি। 3টাই সহজতে খৰি এডাল ভাঙি দিলে। তাৰপিছত দেউতাকে আন 3ডাল খৰি আনি একেলগ কৰি বান্ধিলে। এতিয়া তাহাঁতক এটা এটাকৈ সেই বান্ধ থকা খৰি 3ডাল বান্ধি থোৱা খৰি 3ডাল মানে ভাঙিবলৈ দিলে। তেতিয়া তাহাঁতি নোৱাৰিলে। তেতিয়া দেউতাকে ক'লে যে চা, এই যে এনেকৈ একত্ৰিত হৈ থাকে, যেতিয়া মানুহে একত্ৰিত হৈ থাকে, একতাৰ এটা শক্তি থাকে। যদি তহঁতি কাজিয়া কৰি থাক, তহঁতৰ শক্তি নাথাকা হৈ যাব, বাহিৰৰ মানুহে চল পাব। আৰু যদি তহঁতি মিলি জুলি একতা হৈ থাক, তেতিয়া বাহিৰা মানুহে চল নেপায়, তহঁতি তেতিয়া উন্নতি কৰিব পাৰিবি।
মানে একতাত এটা শক্তি আছে, সেইটোৱে বুজালে দেউতাকে বৰ সুন্দৰ উদাহৰণ দি। তোমালোকৰ গল্পটো কেনেকুৱা লাগিলে কমেণ্টত জনাবা, লাইক এটা কৰিবা। যিসকলে পোনপ্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। লগ পাম আন এটা ভিডিঅ'ৰ সৈতে।